হেল্ল' এক্সপিৰিয়েঞ্চ তোমালোকৰ কাৰণে জব ভেকেঞ্চি আৰু এটা ন'টিচ লৈ আহিছোঁ। এইটো আহিছে চেণ্ট্ৰেল ৰ'ড ৰিচাৰ্চ ইনষ্টিটিউটৰ পৰা। টোটেল নাম্বাৰ অফ ভেকেঞ্চি আছে 209টা। অনলাইন ফৰ্ম ষ্টাৰ্ট হ'ব 22/3/2025 কালিৰ পৰা আৰু লাষ্ট ডেট আছে 21/4/2025। টেণ্টেটিভ এক্সাম ডেট হ'ব তোমালোকৰ মে-জুনত হ'ব 2025। কম্পিউটাৰ ষ্টেন'গ্ৰাফাৰ টেষ্ট জুনত হ'ব। এইটো ছিংগুল বেছ এক্সাম হয়, এটাই এক্সাম হ'ব, তাৰপিছত তোমালোকে জব পাই যাবা। তাৰপিছত এতিয়া জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্টৰ কাৰণে 177টা ভেকেঞ্চি ওলাইছে। এইটো গ্ৰুপ চি নন গ্ৰেজুৱেট পষ্ট হয়। লেভেল 2 19,900 পৰা 63,200 টকা হ'ব চেলাৰী। কোৱালিফিকেশ্যন হৈছে 12 পাছ হ'লে হ'ল আৰু এজ লিমিট 28তকৈ বেছি হ'ব নোৱাৰিব। জুনিয়ৰ ষ্টেন'গ্ৰাফাৰৰ কাৰণে 32টা পষ্ট ওলাইছে। এইটো গ্ৰুপ চি নন গ্ৰেজুৱেট পষ্ট হয়। লেভেল 4 25,500 পৰা 81,100 টকাৰ ভিতৰত হ'ব। এইটোৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে 12 পাছ হ'লে হ'ব। এইটোত 27 বছৰৰ বেছি হ'ব নোৱাৰিব। চাব পাৰা আৰু এপ্লিকেশ্যন ফিজ জেনেৰেল OBC কাৰণে আৰু EWS কাৰণে 500 টকা, SC ওমেন ST এক্স ছাৰ্ভিচমেন PWBD কাৰণে পইচা নালাগে। তোমালোকে পে'মেণ্ট UPI নেট বেংকিং ক্ৰেডিট কাৰ্ডেদিও কৰিব পাৰিবা। এজ ৰিলেক্সেশ্যন আছে SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 years, PWD আনৰিজাৰ্ভৰ কাৰণে 10 বছৰ। নটিফিকেশ্যন চাই যাব পাৰা। তোমালোকৰ এক্সাম পেটাৰ্ণটো চাব পাৰা। ষ্টেন'গ্ৰাফাৰৰ কাৰণে 200 মাৰ্কৰ পেপাৰ হ'ব। জেনেৰেল ইণ্টেলিজেন্ট ৰিজনিং থাকিব 50 কুৱেশ্যন 50 মাৰ্কছ, জেনেৰেল এৱাৰনেছ 50 কুৱেশ্যন 50 মাৰ্কছ, জেনেৰেল ইংলিছ লেংগুৱেজ কম্প্ৰিহেনশ্যন 100 কুৱেশ্যন 100 মাৰ্কছ, নিগেটিভ মাৰ্কিং থাকিব 0.25K। ষ্টেন'গ্ৰাফাৰৰ কাৰণে টেষ্ট হ'ব ষ্টেন'গ্ৰাফাৰ টেষ্ট। ইংলিছৰ কাৰণে 50 মিনিট থাকিব আৰু দেখাই কৰিব লাগিব, লিখি কিনে দেখাব লাগিব 70 মিনিটত। হিন্দীৰ কাৰণে 65 মিনিট আৰু লিখি দেখাব লাগিব টাইপিং কৰি 90 মিনিটত। আৰু তোমালোকৰ জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্টৰ কাৰণে মেণ্টেল এবিলিটি টেষ্ট হ'ব 100 কুৱেশ্যন। এটা কুৱেশ্যন 2 মাৰ্ককৈ থাকিব 200 মাৰ্কছ, নিগেটিভ মাৰ্কিং নাই। মেণ্টেল এবিলিটি টেষ্টত আহিব তোমালোকৰ জেনেৰেল ইণ্টেলিজেন্স, কোৱান্টিটিভ এপ্টিটিউড, ৰিজনিং, প্ৰব্লেম ছলভিং, চিটুৱেশ্যন জাজমেণ্ট etc। পেপাৰ 2ত থাকিব জেনেৰেল এৱাৰনেছ, ইংলিছ লেংগুৱেজ 50-50 কুৱেশ্যন, 3 মাৰ্কছকৈ 150 মাৰ্ককৈ থাকিব, 1 মাৰ্ক নিগেটিভ থাকিব। তোমালোকৰ এটা টাইপিং টেষ্ট হ'ব ইংলিছৰ কাৰণে 35 ৱৰ্ড পাৰ মিনিট, হিন্দীৰ কাৰণে হ'ব 30 ৱৰ্ড পাৰ মিনিট। তোমালোকে টেষ্টটো পাছ কৰিলে জব পাই যাবা। এইটো ছিংগুল পেপাৰ বেছ টেষ্ট হয়। আৰু তোমালোকে নটিফিকেশ্যন কি আছে চাই দি আছোঁ। এপ্লাই লিংকটো মোৰ ডিছক্ৰিপশ্যনত পাই যাবা। এপ্লাই তোমালোকে 22/3/2025 পৰা কৰিব পাৰিবা। এইখিনিয়ে আছিল এইখন নটিচৰ পৰা। আৰু এবাৰ কৈ দিছোঁ কিয় এইটো পষ্ট ওলাইছে আমাৰ চেণ্ট্ৰেল ৰ'ড ৰিচাৰ্চ ইনষ্টিটিউটৰ পৰা 209টা পষ্ট। জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্টৰ কাৰণে আছে 177টা আৰু ষ্টেন'গ্ৰাফাৰৰ কাৰণে আছে 32টা। ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব 22/3/2025 আৰু লাষ্ট ডেট 21/4/2025। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।